নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অখিল গগৈয়ে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মাক কৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডৰ প্ৰভাৱ চলিছে এতিয়া অসমত এনেদৰে এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উল্লেখ কৰি কৈছে বিজেপিৰ এতিয়া দুৰ্গ অসমত কতো নাই সকলোবিলাক খহি শেষ হৈ গল সকলোবিলাক দুৰ্গ বিজেপিৰ যত বিজেপিৰ দুৰ্গ আছিল সকলো এতিয়া খহি শেষ হৈছে বিজেপি দুৰ্গ বুলিবলৈ কতো নাই আৰু একমাত্ৰ এতিয়া অসমত যদি চলিছে তেনেহলে চলিছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেডৰ এটা একাংশ ব্যক্তিয়ে চলাই আছে আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তেওঁ লগতে কৈছে যিসকল পুৰণা বিজেপি আছে পুৰণা বিজেপি সকলে কিন্তু হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডক লৈ এতিয়া অতিষ্ঠ হৈছে যিসকল পুৰণা বিজেপি নিষ্ঠাবান কৰ্মী আছিল সেই নিষ্ঠাবান কৰ্মীসকল একগোট হৈছে আৰু সকলোৱে একত্ৰিতভাৱে এতিয়া প্ৰাইভেট লিমিটেড অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে যুঁজ দিছে আৰু এক প্ৰকাৰ যেন এতিয়া নিষ্ঠাবান কৰ্মীসকলে কাম কৰিব পৰা নাই নিষ্ঠাবান কৰ্মীসকলে যি সোণৰ অসম গঢ়িম বুলি এক সংকল্প লৈছিলে বিজেপিয়ে অসমত সেই বিষয় এতিয়া আতৰি গল সেই বিষয় এতিয়া ফালৰি কাটিলে হিমন্ত বিশ্ব শৰ্মাৰ কেইজনমান ব্যক্তিয়ে লগ লাগি প্ৰাইভেট লিমিটেড এতিয়া চলাই আছে এইখন অসমত মন্তব্য অখিল গগৈ লৈ আহিছো বিশেষ নিতক্সৰ দৰ্শকৰ বাবে এতিয়া আৰু অসমত বিজেপিৰ কোনো দুৰ্গ নাই বিজেপিৰ দুৰ্গ এতিয়া সকলো ঠাইত খহি শেষ অসমৰ যিমান নিষ্ঠাবান কৰ্মী আছিল সকলো এতিয়া বিজেপি এৰি দিছে সপোনৰ অসম গঢ়িব বিচাৰিছিল বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলে কিন্তু সেই সপোনৰ অসম গঢ়িব বিচৰা দলটোক হাইজেক কৰি কলৈ লৈ গল হিমন্ত বিশ্ব নামৰ এজন লোকে এতিয়া গোটেই বিজেপি দলটো হৈ গল হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেড চাৰিওফালে এতিয়া কেৱল হিমন্ত বিশ্ব শৰ্মা ইয়াত কোনো আৰএছএছ কোনো বিজেপিৰ প্ৰভাৱ নচলে কেৱল মাত্ৰ চলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেডৰ কেইজনমান মানুহৰ প্ৰভাৱ সেই কাৰণে বিজেপি দলৰ নিষ্ঠাবান সকলো কৰ্মী এতিয়া বিজেপি এৰিছে আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডে অসমত এতিয়া চলি আছে কোনো ধৰণৰ আৰএছএছ অথবা বিজেপিয়ে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই অসমত যি চলি আছে এয়া হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডৰ মানুহে চলাই আছে কেইজনমান হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডৰ মানুহে এনেদৰে এতিয়া বিজেপিক ধ্বংস কৰিবলৈ ওলাইছে বিজেপিৰ যিসকল নিষ্ঠাবান কৰ্মী আছিল সেইসকলে ভাবিছিল অসমখন এখন সোণৰ অসম গঢ়িম কিন্তু সেই সপোন হৈয়ে থাকিল সেই সংকল্প হৈয়ে থাকিল আৰু এই এনেধৰণে এতিয়া সপোনৰ অসমখন গঢ় দিয়াৰ ক্ষেত্ৰত এক প্ৰকাৰ যেন হিমন্ত বিশ্ব শৰ্মা প্ৰাইভেট লিমিটেডে বাধাৰ সৃষ্টি কৰিছে যাৰ বাবে বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলে এক প্ৰকাৰ যেন খুবত তেওঁলোকে একত্ৰিত হৈছে আৰু একত্ৰিত হৈ বিজেপি ত্যাগ কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে উদ্যত হৈছে আৰু এতিয়া বিজেপি দুৰ্গ বুলিবলৈ অসমত কোনো এটা ঠাইয়েই নাই বিজেপি দুৰ্গ বুলিবলৈ অসমত কোনো অঞ্চল নাই কোনো অঞ্চলতে এতিয়া বিজেপিৰ দুৰ্গ নাই এতিয়া খহি শেষ হৈছে কোটেই নোহোৱা হৈ গৈছে আৰু সেইভাবে এতিয়া অসম কংগ্ৰেছে হওক ৰাইজৰ দলেই হওক এতিয়া যোগদান কৰিবলৈ আৰম্ভ কৰিছে আৰু এনেদৰে এতিয়া ডিপগৈত মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কি কৈছিলে মন্তব্য আছে আমাৰ লগত শুনাব বিচাৰিছো ডিগবৈ সমষ্টিত যথেষ্ট সংখ্যক লোক জাতীয় দলত ৰাইজৰ দলত ইতিমধ্যে যোগদান কৰিছে যে আৰু কেনেধৰণে পাইছে আৰু পৰৱৰ্তী সময়ত এতিয়া আৰু অসমত বিজেপিৰ কোনো দুৰ্গ নাই বিজেপিৰ দুৰ্গবিলাক খহি মেলি শেষ আপোনালোকে নিজেই গম পাইছে যে অসমৰ যিমান নিষ্ঠাবান বিজেপি কৰ্মী আছিলে এজনকৈ বিজেপিৰ কৰ্মীবিলাকে বিজেপি দলক বেয়া পালে কাৰণ বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী আছিলে যিবিলাকে দলটোক বহুত কষ্টৰে গঢ়িছিলে তেওঁলোকে সপোনৰ যিটো দল গঢ়ি তুলিছিলে সপোনৰ অসম যিখন গঢ়িব খুজিছিলে সেই সপোনৰ দলটোক হাইজেক কৰি লৈ গ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ এজন মানুহ এটা গোটেই বিজেপি দলটো হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড HBS কোম্পানী প্ৰাইভেট লিমিটেড চাৰিওফালে গোটেই কেৱল এতিয়া হিমন্ত বিশ্ব শৰ্মা তাত না আৰএছএছৰ কিবা প্ৰভাৱ চলে না কিবা বিজেপিৰ প্ৰভাৱ চলে না বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ প্ৰভাৱ চলে কেইজনমান মানুহৰ এতিয়া প্ৰাইভেট কোম্পানীত পৰিণত হৈ গ'ল অসম বিজেপিটো আৰু সেইকাৰণে বিজেপিৰ ভিতৰৰ সকলোবিলাক কৰ্মী নিষ্ঠাবান কৰ্মী দলীয় কৰ্মীবিলাক এতিয়া খৰ্গহস্ত হ'ল
অসন্তুষ্ট হ'ল আৰু সেইকাৰণে অসমত এতিয়া ক'তো দুৰ্গ নাই সেইকাৰণে ডিগবৈৰ নিচিনা যিবিলাক বিজেপিৰ দুৰ্গ বুলি কৈছিলে তাত আপোনালোকে নিজে দেখিলে আজি আমাৰ শতাধিক বিজেপি কৰ্মীয়ে আমাৰ দলত যোগদান কৰিলে বিজেপি কৰ্মী আৰু নেতাবিলাকে যোগদান কৰিলে আৰু যোগদান কৰি এতিয়া তেখেতসকলে কৈছে যে বিজেপিয়ে আমাৰ সপোন পূৰণ কৰিব নোৱাৰিলে এটা আঞ্চলিক দলেহে অসমৰ মানুহৰ সপোন পূৰণ কৰিব পাৰে সেইকাৰণে আমি ৰাইজৰ দললৈ আহিছোঁ গতিকে মই আশা কৰোঁ যে ৰাইজৰ দলে আমি টাৰ্গেট লৈছোঁ যে 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন এই 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি অন্ততঃ পক্ষে 20খন আসনত জয়ী হ'ব লাগিব গোটেই অসমত ৰাইজৰ দল আৰু 2031 যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত আমাৰ আঞ্চলিক দলৰ চৰকাৰ হ'ব এয়াই হ'ল আমাৰ এই মুহূৰ্তত ৰাইজৰ দলৰ টাৰ্গেট বা লক্ষ্য আৰু আমি সেই লক্ষ্যত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে বিজেপিৰ যিয়ে দুৰ্গ নাথাকক লাগিলে সব দুৰ্গ ভাঙি পেলোৱা হ'ব বিজেপিৰ যিয়ে এনেকুৱা ধৰণৰ ঘাটি নাথাকক লাগিলে ঘাটি ভাঙি পেলোৱা হ'ব আৰু সকলো অসমীয়া মানুহক পুনৰ মূল সুঁতিলৈ ঘূৰাই আনে অসমত আঞ্চলিক শক্তিবিলাকৰ এক নতুন মহাসংঘ তৈয়াৰ কৰি আমি অসমত আঞ্চলিক শক্তিবিলাকৰ চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ ইয়াত মানে বিধায়ক আছে বুলিতো কোনো অস্তিত্ব মই উপলব্ধি কৰিব পৰা নাই মানে কৈ থাকে যে শাসক দলৰ বিধায়ক থকা সমষ্টিবিলাকত বিৰাট উন্নয়ন হয় ডিগবৈলৈ আহিটো উন্নয়নৰ যিটো নমুনা সেই নমুনা দেখিতো সকলো আচৰিত ইয়াততো উন্নয়ন বুলি কোনো বস্তুৱে নাই গতিকে শাসক দলৰ MLA বিধায়কবিলাকে যে অকল সিন্ডিকেট কৰাৰ বাহিৰে বেলেগ তেওঁলোকৰ কোনো অস্তিত্ব নাই কয়লা সিন্ডিকেটক লৈ কাজিয়া কৰি থকাৰ বাহিৰে বেলেগ যে কাম একো নাই সেই কথাটো প্ৰতিপন্ন হৈছে আৰু ডিগবৈৰ ডেভেলপমেণ্ট একো আমি দেখি এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত